হয়তো আমি সকলোৱে জানো যে এই ড্ৰাগছৰ হেৰণ আৰু ড্ৰাগছ ব্যৱসায়ীয়ে কেনেকৈ গাঁৱে ভূঞে চহৰে নগৰে তথা সমগ্ৰ অসমখনৰ চুকে কোণে কি ব্যাপক ৰূপত ধাৰণ কৰিছে আৰু কেনেকৈ আমাৰ নৱ যুৱ প্ৰজন্মসকল ধ্বংস পথলৈ ঠেলি নিছে তথা গাঁৱৰ সমাজ সচেতন তথা পৰিয়ালবৰ্গ সকলোকে কেনেধৰণে অশান্তি দি আছে হয়তো সকলোৱে জানে আৰু বুজিছে আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিবাদ তথা সজাগতা সৃষ্টি কৰিছে আৰু এই ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ সচেতন ব্যক্তিসকলৰ পৰা গাঁৱৰ ৰাইজ সকলোৱে ওলাই আহিছে এই ড্ৰাগছ বিৰোধী যুঁজখনলৈ আৰু তাৰ প্ৰেক্ষাপটত আমাৰ গাঁৱতো প্ৰায় 160 ঘৰ মানে বিৰাজমান কৰি থকা আমাৰ গাঁওখনতো এই ড্ৰাগছৰ যি প্ৰচলন আৰু ড্ৰাগছৰ হেৰণে সমাজখন একেবাৰে বিশৃংখল কৰি পেলাইছিলে আৰু আমি ঘৰৰ পৰা ওলাই যাব নোৱাৰো যে আমুকাৰ ঘৰত আমুক চুৰি হৈছে তামুকাৰ ঘৰত তামুক চুৰি হৈছে কেৱল ড্ৰাগছৰ বাবে আমুকত গৈ খাবলৈ গৈছে অনেক ধৰণৰ অভিযোগ আৰু আমাৰ প্ৰায়বিলাক গাঁৱৰ সচেতন ব্যক্তিসকলে এই কথাবোৰ শুনিবলৈ পাই আছিল আৰু অৱশেষত ধৈৰ্যৰো এটা সীমা থাকে আৰু নিজৰ পৰিয়ালবৰ্গ নিজে বচাব লাগিব সেইটোকে ৰাইজৰ সিদ্ধান্ত মৰ্মে ৰাজহুৱা সভা আহ্বান কৰি গাঁৱৰ প্ৰতিঘৰ মানুহৰ পৰা প্ৰায় এজন লোক হলেও এই ড্ৰাগছ বিৰোধী আন্দোলনখনলৈ ওলাই আহিল আৰু ৰাজহুৱা ঠাইত সিদ্ধান্ত গ্ৰহণ কৰি এই ড্ৰাগছ আসক্ত লোকসকলৰ একোখন লিষ্ট তৈয়াৰ কৰি সেই যুৱককেইজনক উচিত সিদ্ধান্ত মৰ্মে গাঁৱৰ ৰাইজ গাঁৱৰ সচেতন ৰাইজ আৰু দল সংগঠনৰ নেতৃত্বত এই যুৱককেইজনৰ পৰিয়াল নতুবা এঘৰীয়া নতুবা নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ সেই হেতুকে আমিও সমৰ্থন জনাই গাঁওখনৰ প্ৰায় 8-10 জন মান যুৱকক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰি দিলো আৰু আজি প্ৰায় 10-12 দিন হৈ গ'ল যে গাঁওখনত ইমানে এটা সুন্দৰ এটা পৰিৱেশ জাগি উঠিছে ড্ৰাগছৰ ক্ষেত্ৰত যে কোনো অভিযোগ নাই তথা গাঁৱত আমুক হৈছে তামুক হৈছে কোনো এতিয়ালৈকে অভিযোগ কৰা নাই আজি তাৰিখলৈকে আমাৰ গাঁওখনত ড্ৰাগছ মুক্ত বুলি আমাৰ গাঁৱৰ ৰাইজে ঘোষণা কৰিছে আৰু অনাগত দিনত যদি ওলাই তেতিয়া ধৰা পৰিব আৰু কোনোবা এজন যদি নতুনকৈ শিকে তেতিয়াহ'লে ধৰা পৰিব আৰু সেইকেইজন যুৱকেও যাতে নিচামুক্তি কেন্দ্ৰৰ পৰা উভতি আহি এই পৰিৱেশটো দেখা নাপায় আৰু সেই যুৱককেইজন ভাল হৈ আহক তাৰ কামনা কৰিছো আৰু এই ড্ৰাগছ বিৰোধী আন্দোলন তথা যুঁজখন কৰিব যাওঁতে বহু অভিজ্ঞতা পালো যে মোৰ ঘৰৰ পৰিয়ালৰ কোনোবা এজন খাইছে তহঁততো খোৱা নাই তহঁততো একো হোৱা নাই এনেকুৱা ধৰণৰ মানসিকতা লৈ ৰাইজৰ লগত তৰ্ক কৰে ৰাইজৰ লগত বিতৰ্ক কৰিবলৈ লয় আৰু কিছুমান যুৱকে অতি জোৰ জবস্তিকৈ পঠিওৱা হৈছে আৰু পৰিয়ালবৰ্গও বিশেষকৈ কিছুমানে চাপোৰ্টো দিয়া নাই যে মোৰ ল'ৰা খাই আছে তহঁতৰ কি হ'ল এনেকুৱা ধৰণৰ মন্তব্য লৈ আহে আৰু বিভিন্ন তৰ্ক বিতৰ্ক সমালোচনা প্ৰাপ্ত হৈ আমিও ভুক্তভোগিব লগা হৈছে আৰু অনাগত দিনত যাতে নহওক এনেকুৱা কুকাণ্ডবিলাক আৰু গাঁওখনৰ পৰা সম্পূৰ্ণ ড্ৰাগছ নিৰ্মূল হওক তাৰে প্ৰাৰ্থনা কৰিছো আৰু সমাজৰ প্ৰতিজন সচেতন যুৱক তথা সচেতন ৰাইজ ওলাই আহিব লাগে ড্ৰাগছ বিৰোধী যুঁজখনলৈ যিহেতু আপোনাৰ পৰিয়াল আছে মোৰ পৰিয়াল আছে কেতিয়া কোন মুহূৰ্তত এই ড্ৰাগছৰ কবলত পৰিব আমি কোনেও ক'ব নোৱাৰিম গতিকে নিজৰ পৰিয়ালবৰ্গ বচাব লাগিব সমাজখন বচাব লাগিব সেইবাবে সকলোৱে ওলাই আহক এই ড্ৰাগছ বিৰোধী যুঁজখনলৈ আৰু আজি তাৰিখলৈকে আমাৰ গাঁওখন ড্ৰাগছ মুক্ত বুলি আমি ঘোষণা কৰিব পাৰিছো তাৰ বাবে আমাৰ বাবে বহুত গৌৰৱৰ কথা অনাগত দিনত কি হয় নাজানো কিন্তু অনাগত দিনত সদায় ভাল কৰিবলৈ চেষ্টা কৰিম আৰু সকলোলৈ অশেষ ধন্যবাদ থাকিল ভিডিঅ'টো চাই থকাৰ বাবে